ৰাইজৰ কুৱেশ্যন আহিব আৰু ইয়াত ধৰক মানে বেলেগ মানে বিধানসভাত ৰাইজৰ কুৱেশ্যন সেইটো কোনোবা দলৰ কোনোবাই কুৱেশ্যন কৰিব আৰু কুৱেশ্যনটো কাৰণে কৰাটো ভাল কাৰণ কেতিয়া চবতে বিধায়ক সেইটো হ'লোঁ বুলি বা মন্ত্ৰী হ'লোঁ বুলি যে গোটেইখিনি বস্তু মোৰ নজৰত আছে মই সেইটো ক'ব নাযাওঁ গতিকে তেওঁলোকে বস্তুখিনি আনি আমাক মানে দাঙি ধৰাটো ময়ো বিচাৰোঁ তেতিয়াহ'লে উত্তৰ দিয়াই নহয় কামখিনি কৰা সুবিধা সকলোৰে বাজেট অধিৱেশন বুলি কোৱাৰ লগে লগে সকলোৰে দৃষ্টিবিবদ্ধ হৈ থাকে যে নতুনত্ব কি থাকিব বিভিন্ন কথা এনেকুৱা ধৰণৰ থাকে আৰু এইবাৰ আপুনি প্ৰথম বিধায়িকাই নহয় মন্ত্ৰীও পাইছে গতিকে দায়িত্ব আৰু বেছি আছে আপোনাৰ ওপৰত গতিকে নিজে কেনেধৰণে প্ৰস্তুতি অব্যাহত ৰাখিছে এই গোটেই বিষয়টোক লৈ মানে কৈছোঁ যে আমাৰ দুটা ডিপাৰ্টমেণ্টৰ আগলৈ কি কাম কৰিলে ভাল হ'ব ইয়াক কেনেকৈ আৰু ওপৰ লেভেললৈ নিব পাৰি ক্ষেত্ৰত বাজেটতো মানে মেইনলি শিক্ষাবিলাকত টকাটো ধৰিব লাগে আমাৰ দুটা বিভাগৰ পৰা অলপ আলোচনা দিয়া হৈছে এইখিনি অন্তত যিমানসকলে বাজেটৰ পিছত ওলাই পৰিব গোটেইখিনি 10 তাৰিখলৈ সকলোৱে অপেক্ষা কৰক আৰু এখন একদম ৰাইজক যাতে ৰাইজৰ গ্ৰহণযোগ্য আৰু ৰাইজৰ হিতৰ কাৰণে এখন নিশ্চয় বাজেট হ'ব বুলি মোৰ বিশ্বাস আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221